ইয়াতকে বহুত বেয়া সময় ইয়াত কংগ্ৰেছ সোমাব নোৱাৰা এটা অৱস্থা হৈ আছিল কংগ্ৰেছ কৰাৰ মানুহ নাইকিয়া হৈ গৈছিল তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া দায়িত্ব পালে তেতিয়া লাহে 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 এই পাহাৰৰ জিলাখনৰ ৰাইজে কংগ্ৰেছলৈ ঢাপলি মেলিলে আৰু তেতিয়া 4টা সিট আছিলে 4টাই কংগ্ৰেছে পাবলৈ সক্ষম হৈছিল সেই তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া আজি লোকসভাত যেতিয়া কথা কয় সকলোৰে আমি আপুনি অসমৰ বুলি আমি অকমান বুকুখন উফন্দি উঠেনে ৰখে আমাৰ কি সুন্দৰকৈ তেওঁ কথা কয় এই কথাটো যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি বুলি যেতিয়া ওলাই আৰম্ভ হৈছে কিহৰ কাৰণে যে 2026 হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখন যাব আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ এই সময়খিনিত আমি কংগ্ৰেছৰ কৰ্মীসকলে সকলোৱে নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ বুথ চেণ্টাৰ নাখাই পেলাই যাব নালাগে তাৰ কাৰণে তৰুণ গগৈ চৰকাৰখনে কৰিছে তৰুণ গগৈ আমি কথা কৈ আছো যে সেইকাৰণে বোধহয় আকৌ কাৰেণ্টটো কাটি দিয়ে এইটো হয় বিনাশকালে বিপৰীত বুদ্ধি যেতিয়া বিনাশ আহে এনেধৰণৰ বিপৰীত বুদ্ধিয়ে কাম কৰি থাকে মই কৈ আছিলো যে তেওঁ খোৱা দিলে দুপৰীয়া ল'ৰা ছোৱালীক দুপৰীয়া খোৱা দিয়াৰ পিছতো স্কুলত দুখীয়া ল'ৰা ছোৱালীবিলাকে নাযায় কিয় নাযায় বোলে ধনী ল'ৰাবিলাকে ধুনীয়া তৰুণ গগৈ চৰকাৰে ইউনিফৰ্ম দিছিল সেইটো তৰুণ গগৈ চৰকাৰে যাতে দুখীয়া আৰু ধনী ল'ৰা ছোৱালী একেলগে স্কুল যাব পাৰে সুন্দৰকৈ আমাৰ গোটেই অসমখন চলা আৰম্ভ হৈছিল অলপ কেইদিনমানৰ আগত গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ আগত আৰু এতিয়া অলপ ক্ষীণাইছে মই ভাবিছিলো যে আজিকালি ইণ্টাৰমিডিয়েট ফাষ্টিং এটা কৰে 6:30 খায় আৰু এইফালে 10টাত খায় 16 ঘণ্টা লগতে থাকে সেইটো কৰিছে নেকি সেইকাৰণে ক্ষীণাইছে নেকি কিন্তু আমাৰোতো CID থাকে কৈছে নহয় তেওঁ খোৱাটো ঠিকেই কৰি আছে তাৰ পিছতো ক্ষীণাই কিয় কৈছে ৰাতি টোপনি নাই কিয় টোপনি নাই কৈছে টোপনি নাইতো নাই ৰাতি জাপ মাৰি উঠে কয় গৌৰৱ 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 কৈ আপোনালোকে চাবচোন মুখ্যমন্ত্ৰীয়ে আজিকালি গৈ থাকোঁতে কোমাই কোমাই লাইভ কৰে নহয় তেওঁৰ মিটিঙত তেনেকৈ গৈ আছে ৰ'দৰ পোহৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া চাহটো ওলাইছে এই চাহটোকে গৰম বুলি ভাবি ভাপ মাৰি দিছে মই লাহে লাহে কৈছোঁ যাতে কনফিউজন নহয় কাৰণ আমি বহু চেষ্টা কৰিছিলোঁ যে এখন ডাঙৰ সভা কৰিছোঁ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে ঠিক কৰিছে যে প্ৰথমে আমি আমাৰ কংগ্ৰেছৰ মণ্ডল পৰ্যায়ৰ সভাপতিসকলৰ লগত কথা পাতিম সভাপতি তাৰ লগত তেওঁৰ সদস্যসকল বহিব সেইখন এখন ডাঙৰ সভা হ'ব এতিয়া আমাৰ আহিব লাগিব জিলা কংগ্ৰেছৰ সভাপতি ব্লক কংগ্ৰেছৰ 7জন আপোনাৰ সভাপতি 17জন মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু আমাৰ ইলেক্টেড মেম্বাৰসকলৰ সভা APCCৰ যিসকল সদস্য ইয়াৰ পৰা নিযুক্ত হৈছে সেইসকলৰ কাৰণে আমি আছুতীয়াকৈ তাত ৰাখিব কিন্তু এতিয়ালৈকে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে কৈছে যে কেৱল ভাইচ প্ৰেচিডেণ্টসকলকে তেওঁ সোমাবলৈ দিব তেনেকুৱা এটা হৈছে বোধহয় পিছত জেনেৰেল ছেক্ৰেটাৰীলৈকে এলাউ কৰিব যেন আমাৰ লাগিছে কথা সিমানে গতিকে মই আজি আপোনালোকৰ ওচৰলৈ আহিলোঁ গতিকে আহি অকল এইখিনি কথা ক'লে হ'ব জানো অলপতো পাহৰিলে ইলেকশ্যন যেতিয়া আৰম্ভ হৈছিল ডিপুত ডাঙৰকৈ 3খন ফটো আছিল সেই ফটোত আছিল যে তৰুণ গগৈ ডাঙৰীয়াক ভোট নিদিব আমাক ভোট দিয়ক 24 ঘণ্টা কাৰেণ্ট থাকিব হয়নে নহয় কওক ঘণ্টা কাৰেণ্ট লওক আমাক ভোট দিয়ক আমাৰ দুখীয়া মানুহসকলে 300 ইউনিট ফ্ৰী পাব ছ'চিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাৰ দুয়েক CIDয়ে মই কি কওঁ সেইখিনি শুনি যায় সেইখিনি শুনে কাৰণে আপোনালোকে যাতে শুনা নাপায় তাৰ কাৰণে কাৰেণ্টটো কাটি দিছে আৰু হিমন্ত বিশ্ব শৰ্মা যদি ডালে ডালে জানে নহয় গছৰ ডালে ডালে আমি পাতে পাতে এতিয়া 24 ঘণ্টাৰ ভিতৰত এইখিনি নপৰে নেকি তেওঁলোকে যে কাৰেণ্টটো গ'ল এতিয়া প্ৰত্যেক আপুনি ফাংচন পাতিলে
প্ৰথম ক'ব লাগে চকী টকীতকৈ আমাৰ জেনেৰেটৰ এটা লাগে, হয়নে নহয়? কাৰণ কাৰেণ্টটো কোনো সময় যায়গৈ ঠিক নাই। এতিয়া মই আপোনালোকক মনত পেলাই দিবলৈ আহিছোঁ যে কেইদিনমানৰ আগত ইয়াত গৌৰৱ গগৈ ডাঙৰীয়া আহিছিল। গৌৰৱ গগৈ ডাঙৰীয়া ইয়াত ডাঙৰ সভা কৰিবলৈ অহা নাছিল। আনুষ্ঠানিকভাৱে তেওঁ দায়িত্ব লোৱাৰ পাছত কাৰ্বি আংলঙত গোলাঘাটৰ হৈ কাৰ্বি আংলং ডিপুত সোমাই তেওঁ গুৱাহাটীলৈ যোৱাৰ পথত ৰাতিলৈকে মানুহ আছিল, হয়নে নহয়? তেওঁ বহুত দেৰিকৈ আহিছিল চিডুল টাইমতকৈ তেওঁ আহোঁতে বাটত আদৰোঁতে বহুত মানুহ হৈছে। কিয় হৈছে? এইকাৰণে হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি এই কাৰ্বি আংলঙৰ সকলো শ্ৰেণীৰ মানুহৰ অলপ মৰম আছে। কিহৰ কাৰণে মৰম আছে? যে তেওঁ তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ। তৰুণ গগৈ এই কাৰ্বি আংলঙত আছুতীয়াকৈ অকণমান বেছিকৈ ভাল পাইছিল, আৰু ইয়াৰ যিসকল মানুহ তৰুণ গগৈ বুলি কৈ কংগ্ৰেছলৈ সেই সময়ত বহু লোক আগবাঢ়ি গৈছিল, আহিছে। আমাৰ মানুহে ভাবিছে যে কোনদিনা আৰু 26 আহে, কোনদিনা আমি ভোট দিওঁ, কোনদিনা হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰটো যায়, কোন সময়ত আমাৰ কংগ্ৰেছৰ চৰকাৰ আহে, সেইটো অসমৰ ৰাইজে, বিশেষকৈ কাৰ্বি আংলঙৰ ৰাইজে সময়লৈ অপেক্ষা কৰি আছে। কিহৰ কাৰণে? তেওঁলোকে মনত কৰিছে যে আজি কিছুদিনৰ আগত তৰুণ গগৈ ডাঙৰীয়াৰ যেতিয়া চৰকাৰ আছিল তেতিয়াতো আমি ভালকৈ নাছিলোঁ জানো? তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া চৰকাৰ কৰিছিল তেতিয়া কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল অসমৰ, আমি পাহৰি গৈছোঁ। এনেকুৱা এটা অৱস্থা আছিল যে আপোনালোকৰ এই কাৰ্বি আংলং ডিপুৰ পৰা যদি কোনোবা গুৱাহাটীলৈ গৈছিল, উভতি নাহালৈকে চাই আছিল ক'ৰবাত বিপদত পৰিলে নেকি, আলফাৰ ঝামেলাত পৰিলে নেকি, হয়নে নহয়? মনত পৰিল এক উগ্ৰপন্থী আলফাৰ সমস্যা, একফালে টকা পইচা নাই, কৰ্মচাৰীক দৰমহা নিদিয়া এটা অৱস্থা, একফালে সেই সময়ৰ বিজেপি চৰকাৰখনে এখন বুজাবুজি চুক্তি কৰিছিল ইয়াৰ ষ্টেটৰ লগত। বুজাবুজি চুক্তি হৈছিল যে চাকৰি বাকৰি বন্ধ, ডেকা ল'ৰাসকলৰ নিয়োগ বন্ধ। কথাবিলাক মনত কৰিব, অলপ বহুতে আপোনাৰ ডেকা ল'ৰাই নাজানিব, মনত কৰিব ঘৰলৈ গৈ কি অৱস্থাত তৰুণ গগৈ ডাঙৰীয়া অসমৰ দায়িত্ব লৈছিল। কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল, কৰ্মচাৰীক দৰমহা দিলে। কৰ্মচাৰীক দৰমহা দিয়াৰ পিছত প্ৰত্যেকখন স্কুলত, LP স্কুলত 4 লাখ 5 লাখকৈ টকা দিলে, এখন হাই স্কুলত 10 লাখকৈ টকা দিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।